বজাৰৰ পৰা AstraZenecaই উঠাই নিছে কোভিডশিল্ডকে ধৰি সকলো ভ্যাকচিন। ইয়াৰ মাজত আছে ভাৰতত বহুলভাৱে ব্যৱহাৰ হোৱা কোভিডৰ ভ্যাকচিন কোভিডশিল্ডো। বৰ্তমান ভাৰতত কোভিডশিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ সৃষ্টি হৈছে আতংকৰ। বিশ্বজুৰি AstraZenecaৰ ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ আতংক অব্যাহত থকাৰ সময়তে বজাৰৰ পৰা প্ৰতিষ্ঠানটোৱে তৈয়াৰ কৰা ভ্যাকচিনসমূহ ঘূৰাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ মাজত আছে ভাৰতত বহুলভাৱে ব্যৱহাৰ হোৱা কোভিডৰ ভ্যাকচিন কোভিডশিল্ডো। দ্য টেলিগ্ৰাফত প্ৰকাশিত এটা বাতৰিত দাবী কৰা হৈছে যে সমগ্ৰ দেশৰ বজাৰৰ পৰা AstraZenecaৰ দ্বাৰা তৈয়াৰ কৰা ভ্যাকচিনসমূহ উঠাই নিছে। এই ভ্যাকচিনসমূহৰ ভিতৰত আছে ভেক্সজেভৰিয়া, কোভিডশিল্ডকে ধৰি আন কেতবোৰ ভ্যাকচিন, যিসমূহক লৈ বৰ্তমান জনসাধাৰণৰ মাজত বহু প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ এই প্ৰতিষ্ঠানটোৱে কোভিডশিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ পিছতে সম্প্ৰতি বজাৰৰ পৰা এই ভ্যাকচিনসমূহ উঠাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও অৱশ্যে এই ভ্যাকচিনসমূহ উঠাই নিয়াৰ কাৰণ বেলেগহে ব্যাখ্যা কৰিছে। সংস্থাটোৰ দাবী যে বিশ্বৰ বজাৰত বৰ্তমানে ভ্যাকচিনসমূহৰ চাহিদা হ্ৰাস পোৱাত সম্পূৰ্ণ বাণিজ্যিক কাৰণতে বজাৰৰ পৰা এইসমূহ উঠাই নিয়া হৈছে। ইয়াৰ সৈতে পাৰ্শ্বক্ৰিয়াৰ কোনো সম্পৰ্ক নাই। প্ৰকাশিত খবৰ অনুসৰি AstraZenecaই যোৱা 5 মেত বজাৰৰ পৰা তেওঁলোকৰ ভ্যাকচিনসমূহ ঘূৰাই নিবলৈ আবেদন কৰিছিল। ইয়াৰ পিছত 7 মেৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ উপৰি ইউৰোপত কোভিড ভ্যাকচিনৰ বজাৰ অনুমোদনো প্ৰত্যাহাৰ কৰিছে AstraZenecaৰ তৰফৰ পৰা। শেহতীয়াকৈ ব্ৰিটেইনৰ ন্যায়ালয়ত এই ভ্যাকচিনৰ ভয়াৱহতাৰ কথা স্বীকাৰ কৰিছে AstraZenecaই। ইয়াৰ পিছতে বিশ্বজুৰি বিশেষকৈ ভাৰতত কোভিডশিল্ডক লৈ আতংকৰ আৰম্ভ হৈছে। আদালতত AstraZenecaই স্বীকাৰ কৰিছে কোভিডশিল্ড ভ্যাকচিনৰ বাবে TTSৰ দৰে বিৰল ৰোগ হ'ব পাৰে। কি কাৰণত এই ধৰণৰ পাৰ্শ্বক্ৰিয়া হৈছে সেই লৈ বিশেষজ্ঞই পৰীক্ষা অব্যাহত ৰাখিছে। অৱশ্যে AstraZenecaই এইটো দাবী কৰিছে যে কোভিডশিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ হাৰ যথেষ্ট কম। সাৰ্বজনীনভাৱে এই ভ্যাকচিন নিৰাপদ আৰু কাৰ্যকৰী। প্ৰতিষ্ঠানটোৰ এই দাবীৰ পিছতে অৱশ্যে কোভিডশিল্ডক লৈ আতংক হ্ৰাস পোৱা নাই। এই কথা নিশ্চিত হৈছে যে এই ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শৰীৰৰ বিভিন্ন স্থানত তেজ গোট খাব পাৰে। ফলত শৰীৰৰ বিভিন্ন অংগ যেনে মগজু, পেট, ভৰি আদিৰ অসহ্য যন্ত্ৰণা, ভৰি ফুলি যোৱা, উশাহত কষ্ট পোৱা, অজ্ঞান হৈ পৰা আদিৰ দৰে ৰোগৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।